বৰষুণৰ পানী সংৰক্ষণ আঁচনিৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ৰূপায়িত হোৱা আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত অনুসন্ধান। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আৰম্ভ কৰিছে অভিযান। কংগ্ৰেছ চৰকাৰৰ আমোলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ৰূপায়িত বৰষুণৰ পানী সংৰক্ষণ আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। নগাঁও জিলাৰ ঢিং বটদ্ৰৱাৰ বিদ্যালয়সমূহত এই আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছিল। সেই অনুসৰি নগাঁও, কলিয়াবৰ আৰু ঢিং সংমণ্ডলৰ অধীনত ৰূপায়িত আঁচনিসমূহত সংঘটিত অনিয়মৰ তদন্তৰ বাবে অঞ্চলসমূহত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে CM ভিজিলেন্সৰ দলে। তদন্তকাৰী দলটোৱে ঢিং আৰু বটদ্ৰৱাৰ বহুকেইখন বিদ্যালয় পৰিদৰ্শন কৰি বৰষুণৰ পানী সংৰক্ষণ আঁচনিৰ অধীনত সম্পন্ন হোৱা কামৰ নথিপত্ৰ আৰু ৰূপায়িত কাম পৰিদৰ্শন কৰে। ইয়াৰ পৰা পানী তেনেকৈ আমি একো পোৱা নাই, আৰম্ভণিৰ পৰা পোৱা নাই। মানে মই অহা বেছিদিন নাই হোৱা, মই আগষ্ট মাহতে জইন কৰিছোঁ, কিন্তু মই আহি ইয়াত পানীৰ একো ব্যৱস্থা দেখা নাই। এদিন হেৰিৰ পৰা একো পানী নোপোৱা। আঁচনিখন আৰম্ভ হোৱা নাই, মানে আৰম্ভ হোৱা নাই তেনেকৈ। আমি দেখা পাইছোঁ ভাঙি গৈছে পাইপ চাইপ। হয়, মই সেই ভঙাই পাইছোঁ তেনেকৈ, মানে ইউজেই নাই হোৱা। বস্তু বুলি বনোৱা হৈছিলে, তাৰপিছত একো ইউজ নহ'ল, তেনেকৈ থাকিল। সম্পূৰ্ণ এটা মানে বিফল আঁচনি তেনেকৈ ক'ব লাগিব। অধিকাংশ আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল। নাই, একদম বিলকুল বন্ধ, বেকাৰ, এইটো কোনো কামৰ নহয়। গভৰ্ণমেণ্টে যদিও ভালৰ কাৰণে দিছিলে, কিন্তু ইয়াত কণ্ট্ৰেক্টৰবিলাকে কাম কৰিছে। কাম কৰাৰ পিছত এই যিটো ফিল্টাৰ সিহঁতে বহাইছিলে, ফিল্টাৰৰ টিনৰ চালৰ পানীখিনি এই ফিল্টাৰ হৈ টেংকিত আজিলৈকে সোমোৱা মই দেখা নাই। ইয়াৰ পৰা ল'ৰা ছোৱালী এটোপাল পানী নাই 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 পোৱা নাই, এটোপালো পানী পোৱা নাই। ইয়াত কোনো কামৰেই নাই। হাৰ্ভেষ্টিং যিটো আপোনালোকে পানী হাৰ্ভেষ্টিঙৰ যিটো স্কুলত দিছে, আৰু সেইটো মোৰ ৰিলিফ প্ৰভিন্স ভিলেজৰ বাহিৰে গোটেইকেইটা যিখন স্কুলতে মোৰ গণমণি ট্ৰাষ্টৰ আছিলে, কিন্তু বৰ্তমান এইখিনি অচল হৈ আছে। গোটেইখিনি অচল, মানে মোৰ জনাত গোটেইখিনি অচল হৈ আছে, মানে কাম কৰা নাই। এই বৃহৎ কেলেংকাৰীত প্ৰায় 30জনকৈ দুৰ্নীতিগ্ৰস্ত আমোলা বিষয়াসহ বৃহৎ সংখ্যক ঠিকাদাৰ জড়িতৰ অভিযোগ উঠিছিল। ঢিঙৰ পৰা ৰাজীৱ নেওগ, DY365।